হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? এখন সুন্দৰ বইল ভাজি হয়। বইল ভাজি যেন লগাই নাছিল হয়নে কওকচোন। এয়া মই প্ৰথমে এফালে দিলোঁ গাজৰ, মূলা, বেঙেনা, বিন আৰু দাংবডি, লগতে মটৰ। এয়া মই মটৰ গুচাই আছোঁ। মটৰৰ অৱস্থা চাওকচোন, এটা দুটা এনেকৈ ওলাই, এইকেইটা একেবাৰে সৰু সৰু। এইখিনি মই এতিয়া বইল ভাজি বনাম। আপোনালোকে এনেকৈ মিক্স বইল ভাজি বনাই খাইছেনে? আমি ভাত চচতে বনাওঁ। আপোনালোকে কিহত বনায় বাৰু? আমি বহুত দিনেই হ'ল কুকাৰত ভাত খাবলৈ এৰা, চচত ভাত এনেকৈ বনাওঁ। মাৰ কাটি ভাত বনাওঁ আচলতে। তাৰপিছত কেৰাহীখন এনেকৈ পাতি পানী একমগ দিলোঁ আৰু ধুনীয়াকৈ মিক্স ভাজিখিনি ধুই মেলি লৈ বইল হ'বলৈ দি দিছোঁ পানী দি। বইল ভাজি আপোনালোকে গমেই নাপাব এইখন যে বইল ভাজি নকলে। এয়া এতিয়া অলপ নিমখ দি পানী অলপ বেছি দিছোঁ, কাৰণটো মই একদম অলপ বেছিকৈ সিজাব লাগিব। বিন আৰু দাংবডিটো সিজোতে অকণমান টাইম লাগিব যে, সেইকাৰণে বেছিকৈ পানী দিছোঁ। ইফালে নহৰুটো নহয়, বইলত আমি পিঁয়াজ, নহৰু, তেল একোৱেই নাখাওঁ। সেইকাৰণে অকল আদা থেতেলিয়াই লৈ ধুনীয়াকৈ ইয়াতে মই দিম। আৰু অলপ সময় সিজা নাই, পানীটো অলপ কমিব লাগিব। সেইখিনি সময়তে মই বিলাহী কাটি ল'লোঁ, ধুনীয়াকৈ পিচকৈ বিলাহীটো কাটি ল'লোঁ। এয়া চাওকচোন, পানী শুকাই গ'ল প্ৰায়। এতিয়া মই ইয়াতে দি দিম বিলাহীখিনি। বিলাহী দিয়াৰ কাৰণে ভাজিখন বইল ভাজি বুলি আপোনালোকে ধৰিব নোৱাৰে, কাৰণ বিলাহী দিয়াৰ লগে লগে ৰংটো হালধীয়া হৈ যায়। সেইকাৰণে মানুহক নকলে যে এখন বইল ভাজি গম নাপায়। এয়া মিক্স বইল ভাজি মই আপোনালোকক শ্বেয়াৰ কৰিলোঁ। এনেদৰে আপোনালোকে বনাই খাবচোন। সেয়ে বিলাহীখিনি যে অলপ ভাঙি মেলি দিছোঁ, প্ৰায় গুলগুলীয়া হ'লে বেছি ভাল লাগে ন। গোটেই বিলাহীখিনি ভাঙি আকৌ অলপ দেৰি কাৰণে ৰাখি দিলোঁ। এতিয়া দি দিলোঁ আদাৰ পেষ্টটো, কেৱল আদা দিছোঁ দেই। ইয়াত আদা অলপ থেতেলিয়াই লৈ দি দিলোঁ, চেণ্টটো ধুনীয়া হ'বৰ বাবে। আকৌ অলপ দেৰি ভাজি আছোঁ। ফাইনেলি ভাজি ৰেডি হৈ গৈছে আৰু ধনিয়া দিব লাগিব। তেতিয়াহে আমি তেল মাৰিছেনে নাই মানুহে গম নাপায়। মানুহে নকলে গম নাপাব যে এইখন তেল মৰা। পিঁয়াজ, নহৰু, তেল একো নিদিয়া হয়, এই কথাটো নকলে মানুহে কিন্তু গম নাপায়। এয়া মই অকণমান সময়ৰ কাৰণে এনেই ঢাকি দিছোঁ। জাষ্ট ফাইনেলি ৰেডি হৈ গ'ল বইল মিক্স ভাজি। কি ধুনীয়া হৈছে দেখিছেনে? এইখন আপোনালোকে বনাই খাই লৈ মোক কমেণ্ট কৰিবচোন। এইখন বইল ভাজি বনাই খাবচোন দেই। আজিলৈ আহোঁ, বাই।